মানৱজ্যোতি নাথ আৰু মোৰ ঘৰ মৰিগাঁও। আজি 16 জুলাই মই লাডাখলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ দুটা মটো আছে, দুটা উদ্দেশ্যলৈ মই লাডাখ যাত্ৰা আৰম্ভ কৰিছোঁ। সে টু নো সিংগল ইউজ প্লাষ্টিক, মানে আমি যি ধৰণৰ সিংগল ইউজ এবাৰ ধৰি লওক ইউজ কৰি পেলাই দিওঁ, যেনে পানী বটলটো, যিটো নেকি আমি কিছু ক্ষেত্ৰত অলপ ইগনোৰ কৰিব পাৰোঁ যে পানী বটলটো আমি এবাৰ খাই পেলাই দিলে 100 বছৰলৈ সেই পানী বটলটো একেই হৈ থাকে, যিটো নেকি প্লাষ্টিক পলিউশ্যন হয়। কিছুমান বস্তু আমি এভইড কৰিব পাৰোঁ, যাতে সকলোৱে মানে সেইটো অলপ এভইড কৰে ছিংগল ইউজ প্লাষ্টিকটো। আৰু দ্বিতীয় উদ্দেশ্যটো হ'ল যে আমাৰ অসমৰ যিটো বানপানী সমস্যা, সেইটো আমাৰ বানপানীয়ে আমাক ক্ষতিও কৰে আৰু বানপানীয়ে আমাক লাভো দিয়ে। মানৱজ্যোতি নাথ আৰু মোৰ ঘৰ মৰিগাঁও। আজি 16 জুলাই মই লাডাখলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ দুটা মটো আছে, দুটা উদ্দেশ্যলৈ মই লাডাখ যাত্ৰা আৰম্ভ কৰিছোঁ। সে টু নো সিংগল ইউজ প্লাষ্টিক, মানে আমি যি ধৰণৰ সিংগল ইউজ এবাৰ ধৰি লওক ইউজ কৰি পেলাই দিওঁ, যেনে পানী বটলটো, যিটো নেকি আমি কিছু ক্ষেত্ৰত অলপ ইগনোৰ কৰিব পাৰোঁ যে পানী বটলটো আমি এবাৰ খাই পেলাই দিলে 100 বছৰলৈ সেই পানী বটলটো একেই হৈ থাকে, যিটো নেকি প্লাষ্টিক পলিউশ্যন হয়। কিছুমান বস্তু আমি এভইড কৰিব পাৰোঁ, যাতে সকলোৱে মানে সেইটো অলপ এভইড কৰে ছিংগল ইউজ প্লাষ্টিকটো। আৰু দ্বিতীয় উদ্দেশ্যটো হ'ল যে আমাৰ অসমৰ যিটো বানপানী সমস্যা, সেইটো আমাৰ বানপানীয়ে আমাক ক্ষতিও কৰে আৰু বানপানীয়ে আমাক লাভো দিয়ে।